জুলি শৰ্মা বৰুৱাই আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৰপেটাত মন্তব্য। বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিয়লি ৫ বজালৈকে ৫২% ভোটদান। নাগালেণ্ডৰ 2খন বিধানসভা আসনৰ বাবে হোৱা উপ নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন। ৰূপসী বিমান বন্দৰটো অহা বছৰৰ জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হৈ উঠিব বুলি বিমান বন্দৰ প্ৰাধিকৰণৰ প্ৰকাশ। সেউজ আৰু স্বচ্ছ শক্তি ব্যৱহাৰৰ উদ্দেশ্যে বঙাইগাঁও জিলাত 1000টা ষ্ট্ৰীট লাইট সংস্থাপনৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ প্ৰজেক্ট পোহৰ প্ৰকল্প আৰু জল জীৱন অভিযানৰ অধীনত এতিয়ালৈকে গ্ৰামাঞ্চলৰ 2,55,00,000 লোকলৈ টেপযোগে পানী যোগান। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে অসম চৰকাৰৰ দায়বদ্ধ পদক্ষেপৰ বাবে ৰাজ্যবাসীৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে সজাগতা বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে কাম কৰি আছে বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰিছে। বৰপেটা জিলাৰ সৰ্থেবাৰী 9 সত্ৰত প্ৰায় 14,17,00,000 টকা ব্যয়েৰে অসম চৰকাৰে ৰূপায়ণ কৰা আৰু ৰূপায়ণ কৰিবলগীয়া প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰখনে দুৰ্নীতিমুক্ত, সন্ত্ৰাসবাদমুক্ত, প্ৰদূষণমুক্ত আৰু বিদেশীমুক্ত অসম গঢ়াৰ বাবে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি যোৱা 4.5 বছৰে সফলতাৰে পালন কৰিছে। ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত কৰ্মসংস্কৃতি গঢ়ি তোলাৰ লগতে সময় সাপেক্ষভাৱে চৰকাৰী আঁচনি ৰূপায়ণৰ বিষয়টোত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰী আঁচনিসমূহ যাতে সঠিকভাৱে ৰূপায়িত হয় তথা জনসাধাৰণে নিজৰ স্বাভিমান জীয়াই ৰখাৰ লগতে প্ৰাপ্য অধিকাৰ লাভ কৰে তাৰ বাবে চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে যুঁজ দি আছে। এছআই কেলেংকাৰীকে ধৰি দুৰ্নীতিৰ ঘটনাসমূহৰ বিৰুদ্ধে দায়বদ্ধভাৱে চৰকাৰে অনুসন্ধান চলাইছে বুলি তেওঁ প্ৰকাশ কৰে। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত আছিল। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰীত গৰুৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লোৱা অসম আৰক্ষীৰ জোৱান ৰমেন দাসৰ সৰুক্ষেত্ৰীৰ সমীপৰ হাথিনাপুৰত থকা বাসগৃহলৈ গৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ কুকুৰমৰা চৰত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল। বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি হোৱা ভোটগ্ৰহণত বিয়লি 5 বজালৈকে প্ৰায় 52% ভোটদাতাই ভোটদান কৰে। এই পৰ্যায়ত পাটনা, বৈশালী, সীতামঢ়ী, দৰভংগা আৰু মধুবনীসহ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ 17খন জিলাৰ 94টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ 2,86,00,000 ভোটদাতাই 146 গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীসহ মুঠ 1,463 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া HR শ্ৰীনিবাসে কৈছে যে ৰঘুপুৰ, পাৰু, মিনাপুৰ আৰু অললিকে ধৰি এই পৰ্যায়ত সামৰি লোৱা নক্সাল প্ৰভাৱিত 8টা সমষ্টিত বিয়লি 4 বজা পৰ্যন্ত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ হয়। বিজেপি এই পৰ্যায়ত সামৰি লোৱা 45খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্ৰদল JDUৱে 43খনত আৰু বিকাশশীল ইনচান পাৰ্টীয়ে 6খন আসনত প্ৰাৰ্থী থিয় কৰাইছে। ইয়াৰ বিপৰীতে RJDয়ে 56খন আৰু কংগ্ৰেছে 24খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে LJPয়ে 52টা, RLSPয়ে 36টা, BSPয়ে 33টা আৰু NCPয়ে 29টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছে। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ, কেবিনেট মন্ত্ৰী নন্দকিশোৰ যাদৱ, শ্ৰাৱণ কুমাৰ, ৰান্ধা ৰন্ধীৰ আৰু ৰামসেৱক সিং অন্যতম। 243জনীয়া বিহাৰ বিধানসভাৰ বাবে এইবাৰ মুঠ 3টা পৰ্যায়ত ভোটগ্ৰহণ কৰা হৈছে। যোৱা 28 অক্টোবৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ বিপৰীতে 7 নৱেম্বৰত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। 10 নৱেম্বৰত ভোট গণনা কৰা হ'ব। নাগালেণ্ডৰ 2খন বিধানসভা আসনৰ বাবে 99টা ভোটগ্ৰহণ কেন্দ্ৰত আজি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ কৰা হয়। ৰাজ্যখনৰ এই উপ নিৰ্বাচনত 2টা সমষ্টিত 8 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। 43,000 ভোটদাতা থকা সমষ্টি দুটাত দিনৰ ভাগলৈকে প্ৰায় 72% ভোটদান হয়। পুংৰো কিফিৰে সমষ্টিত প্ৰায় 79% আৰু দক্ষিণ আংগামী সমষ্টিত 57% ভোটদান হৈছে। উল্লেখযোগ্য যে দক্ষিণ আংগামী সমষ্টিত 3 গৰাকী প্ৰাৰ্থী আৰু পুংৰো কিফিৰে সমষ্টিত
5জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কোভিড-সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিধিসমূহ মানি ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰে অহা 10 নৱেম্বৰত ভোট গণনা কৰা হ'ব উল্লেখযোগ্য যে দেশৰ 10খন ৰাজ্যৰ মুঠ 53টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যকেইখন হৈছে গুজৰাট মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ ঝাৰখণ্ড কৰ্ণাটক উৰিষ্যা হাৰিয়ানা ছত্তীশগড় আৰু তেলেংগানা ৰূপসী বিমানবন্দৰত অহা জানুৱাৰী মাহৰ পৰা বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ কৰিব পৰাকৈ কাৰ্যক্ষম হৈ উঠিব ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে এই বিষয়ে প্ৰকাশ কৰিছে এটা বিবৃতিত প্ৰাধিকৰণে কয় যে আঞ্চলিক যোগাযোগ আঁচনি উড়ানৰ অধীনত বাণিজ্যিকভাৱে কাৰ্যক্ষম কৰিব পৰাকৈ ইতিমধ্যে বিমানবন্দৰটো সাজু কৰি তোলা হৈছে 69 কোটি টকা ব্যয় সাপেক্ষ বিমানবন্দৰটো পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছে গুৱাহাটী আৰু কলকাতাৰ সৈতে পোনপটীয়া যোগাযোগ স্থাপন কৰিব পৰাকৈ বিমানবন্দৰটোৰ আধুনিকীকৰণ কৰা হৈছে 337 একৰ ভূমিত নিৰ্মাণ কৰা বিমানবন্দৰটোত অতি ব্যস্ততাপূৰ্ণ সময়ত একেলগে 200 গৰাকী যাত্ৰীয়ে প্ৰৱেশ কৰিব পাৰে বিমানবন্দৰটোত জল সংৰক্ষণ ব্যৱস্থা গোটা আৱৰ্জনা ব্যৱস্থাপনা আৰু উদ্যান শস্য ৰোপণৰো ব্যৱস্থা কৰা হৈছে উল্লেখযোগ্য যে যোৱা বছৰৰ 22 ফেব্ৰুৱাৰীত বিমানবন্দৰটো উন্নয়নৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছিল এই বিমানবন্দৰটো কাৰ্যক্ষম হৈ উঠিলে ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও আৰু গোৱালপাৰা লগতে চুবুৰীয়া ৰাজ্য পশ্চিম বংগ আৰু মেঘালয়ৰ লোকসকল ভালেখিনি উপকৃত হ'ব সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত তিৱা জনগোষ্ঠীৰ 5টা সংগঠনৰ এটা প্ৰতিনিধি দলে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি বিভিন্ন দাবী সমন্বিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে দলটোৱে তিৱা গাঁওসমূহক অসম ৰাজ্যিক ৰাজধানী অঞ্চলৰ আওতাৰ বাহিৰত ৰখাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনায় তেওঁলোকে লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ আওতাৰ বাহিৰত থকা 124খন তিৱা গাঁৱক পৰিষদৰ অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় উল্লেখযোগ্য যে গুৱাহাটীক ব্যৱসায় বাণিজ্য গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় স্থলী হিচাপে পৰিগণিত কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2016 চনৰ 15 আগষ্টত অসম ৰাজ্যিক ৰাজধানী অঞ্চল গঠনৰ কথা ঘোষণা কৰিছিল সেই অনুসৰি অসম ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ আইন 2017ত অনুমোদন জনোৱা হৈছিল আজিৰ সাক্ষাৎকালত প্ৰতিনিধি দলটোৱে তিৱাৰ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় শ্ৰী সোণোৱালে তেওঁলোকৰ দাবীসমূহ বিচাৰ বিবেচনা কৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ আশ্বাস দিয়ে নগাঁও জিলাত ৰাজহুৱা শান্তি শৃংখলা বজাই ৰখাৰ উদ্দেশ্যে জিলাখনত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰশাসনে ফৌজদাৰী কাৰ্যবিধিৰ অধীনত 144 ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে এই অনুসৰি ৰাজহুৱা স্থানত 5 জন বা ততোধিক ব্যক্তিৰ সমাৱেশ ৰাজহুৱা স্থানত জাবৰ জোথৰ পেলোৱা প্ৰশাসনৰ অনুমতি অবিহনে সভা সমিতি ধৰ্মঘট অনশন বিক্ষোভ প্ৰদৰ্শন কৰা ৰাজহুৱা স্থান আদিত প্ৰতিকৃতি দাহ কৰা ৰাতি 10 বজাৰ পৰা পুৱা 6 বজালৈ উচ্চ ক্ষমতাসম্পন্ন মাইক ব্যৱহাৰ কৰা আদিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে অৱশ্যে এই ক্ষেত্ৰত আৰক্ষী সামৰিক বাহিনী দণ্ডাধীশ বা চৰকাৰী কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকল এই আদেশৰ অন্তৰ্ভুক্ত নহ'ব পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশ বলবৎ থাকিব কোভিড-19ৰ বিৰুদ্ধে যুঁজখনত জয়ী হোৱাৰ বাবে অৱলম্বন কৰিবলগীয়া সঠিক আচৰণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ব্যাপক সজাগতা অভিযান অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান ক্ৰমে কোভিডৰ বিৰুদ্ধে অব্যাহত থকা এই জন আন্দোলনত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ জনপ্ৰিয় ব্যক্তিসকলে অংশ লৈ জনসাধাৰণক কৰোনাৰ বিৰুদ্ধে অৱলম্বন কৰিবলগীয়া সাৱধানতা সম্পৰ্কে অৱগত কৰি আহিছে কাৰ্যসূচীত অংশগ্ৰহণ কৰি কণ্ঠশিল্পী মৌচুমী চহৰীয়াই এইদৰে কয় আমি বিশ্বৰ প্ৰতিগৰাকী নাগৰিকে আজি কেইটামাহ মানৰ পৰা এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছো আৰু সেয়া হৈছে কোভিড-19 অৰ্থাৎ কৰোনাৰ যি ভয়াৱহ ৰূপ এই কৰোনাক পৰাস্ত কৰিবলৈ আমি কিছু নীতি নিয়ম মানি চলিব লাগিব অৰ্থাৎ আমি নিজে সতৰ্ক হ'ব লাগিব আমি কৰোনাক পৰাস্ত কৰিবই লাগিব আৰু তাৰ কাৰণে আমি কিছুমান নিয়ম মানি চলিব লাগিব নিজে সতৰ্ক থাকিব লাগিব নিজে সাৱধান হলেহে নিজে নিজক বচাব পাৰিলেহে আমি আনকো বচাব পাৰিম মই নিজে কিছু নীতি নিয়ম পালন কৰি আহিছো আৰু আশা কৰিছো আপোনালোকেও কৰিব আমি সকলোৱে মাস্ক পৰিধান কৰিব লাগে নাক মুখ ভালকৈ ঢাকি আমি মাস্ক পৰিধান কৰিব লাগে তাৰ লগতে আমি সঘনাই নিজৰ হাত মুখ সাবুনেৰে ধুই থাকিব লাগে স্যানিটাইজ কৰি থাকিব লাগে আৰু এটা সামাজিক দূৰত্ব বজাই ৰাখি আমি চলিব লাগিব আৰু এই নীতি নিয়মসমূহ আমি যদি পালন কৰো আমি নিজকো বচাব পাৰিম আৰু আনকো
কৰোনাৰ যি ভয়াৱহ সংক্ৰমণ তাৰ পৰা আমি নিজকে আৰু আনকো বচাব পাৰিম সেয়েহে সকলোকে অনুৰোধ জনাইছো আহক আমি সকলোৱে মিলি কৰোনাক পৰাস্ত কৰোঁ আৰু কৰোনাক পৰাস্ত কৰিবলৈ যি নীতি নিয়মসমূহ আছে এই নীতি নিয়মসমূহ আমি সুন্দৰকৈ আমি পালন কৰোঁ শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা বঙাইগাঁও জিলা প্ৰশাসনে সেউজ আৰু স্বচ্ছ শক্তি ব্যৱহাৰৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত জিলাখনৰ উপায়ুক্ত ডক্টৰ এম.এছ. লক্ষ্মীপ্ৰিয়াই কয় যে সেউজ বঙাইগাঁও গঢ় দিয়াৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে প্ৰজেক্ট পোহৰ নামেৰে বিশেষ প্ৰকল্প গ্ৰহণ কৰা হৈছে এই প্ৰকল্পৰ অধীনত ভাৰতীয় তেল নিগমৰ সহযোগত 1000 সৌৰশক্তিৰে চালিত ষ্ট্ৰীট লাইট স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ইয়াৰে 500 ষ্ট্ৰীট লাইট ইতিমধ্যে স্থাপন কৰা হৈছে উপায়ুক্তগৰাকীয়ে কয় যে প্ৰজেক্ট আলোক নামৰ প্ৰকল্পৰ অধীনত জিলাখনৰ 1000 চৰকাৰী বিদ্যালয়ত কমেও 4টাকৈ সৌৰশক্তিৰ দ্বাৰা চালিত ষ্ট্ৰীট লাইট স্থাপন কৰা হ'ব ডক্টৰ লক্ষ্মীপ্ৰিয়াই লগতে কয় যে জিলাখনৰ চৰকাৰী কাৰ্যালয়সমূহত শক্তি ৰাহি কৰিব পৰা লাইট আৰু সৌৰ পেনেল স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেওঁ কয় বঙাইগাঁও ডিস্ট্ৰিক্টত আমি প্ৰজেক্ট পোহৰ যে লৈছো এইটো বেসিক্যালি হিউজ বঙাইগাঁৱৰ কাৰণে আমি লৈছো বেসিক্যালি গ্ৰীণ বঙাইগাঁও এইটো গ্ৰীণ এনাৰ্জি কাৰণে আমি 1000 প্ৰজেক্ট পোহৰত 3টা কম্পোনেন্ট আছে প্ৰথম কম্পোনেন্টত আমি 1000 numbers of solar street lights IOCL পৰা CSR fund use কৰি আমি গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ এটা স্কিম আছে 90-10 সাবসিডি এই স্কিমত আমি অকল মাত্ৰ 3000 rupeesত এটা solar street light লগাই আছো এতিয়া অলৰেডি 500 আমি লগাইছো বাকি আমি লগাই আছো Second আছে আমাৰ ডিস্ট্ৰিক্টৰ বিভিন্ন গভৰ্নমেন্ট অফিচেস ইনক্লুডিং ডিসি অফিস আৰু সিভিল হস্পিটাল বিলাকৰ পৰা আমি যিমান নৰ্মাল লাইট আৰু ফ্যান আছে এটো ৰিপ্লেস কৰিম এনাৰ্জি এফিশিয়েন্ট লাইট ইউজ কৰি ইট ইজ ফ্ৰম PSU কল্ড EESL এনাৰ্জি এফিশিয়েন্সি সাৰ্ভিসেস লিমিটেড পৰা আপফ্ৰন্ট পেমেন্ট কৰিব নালাগে যিমান সেভিংস হ'ব এই সেভিংস ইউজ কৰি আমি ওভাৰ 5 ইয়াৰ্স পেমেন্ট কৰিব পাৰে আৰু থাৰ্ড আছে সোলাৰ প্যানেল ইনস্টল কৰা আমাৰ ডিস্ট্ৰিক্টৰ বিভিন্ন অফিচেছত আৰু ইন এডিশন প্ৰজেক্ট আলোক বুলি এটা প্ৰজেক্ট আমি এডুকেশন সেক্টৰত লৈছো যত এগেইন প্ৰজেক্ট পোহৰৰ এটা কম্পোনেন্ট আমি ইমপ্লিমেন্ট কৰিম দ্যাট ইজ প্ৰত্যেক স্কুলত minimum 4 numbers of solar street light ami install kori basically eto ase this is basically futuristically going for green energy for Bongaigaon district that is project pohor জল জীৱন অভিযানৰ অধীনত এতিয়ালৈকে গ্ৰামাঞ্চলৰ 2,55 লাখ লোকে পানীৰ টেপৰ সংযোগ লাভ কৰিছে যোৱা বছৰৰ আগষ্ট মাহত এই অভিযান আৰম্ভ কৰাৰ সময়ত 18,93 লাখ গ্ৰামাঞ্চলৰ পৰিয়ালৰ ভিতৰত 3,23 লাখ পৰিয়ালেহে টেপেৰে পানী লাভ কৰিছিল গোৱা গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালকে টেপ যোগে পানী যোগান ধৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে জলশক্তি মন্ত্ৰালয়ৰ উদ্যোগত আজি ভাৰ্চুৱেল ব্যৱস্থাৰে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰামাঞ্চলৰ পানী যোগান ব্যৱস্থাৰ দায়িত্বত থকা মন্ত্ৰীসকলৰ সৈতে এখন সন্মিলন আজি অনুষ্ঠিত হয় এই ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়িত জল জীৱন অভিযান তথা গ্ৰামাঞ্চলৰ পানী যোগান ব্যৱস্থাৰ পৰ্যালোচনা কৰে হাৰিয়ানা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীও এই সন্মিলনত অংশ লয় শ্ৰী শেখাৱতে কোভিড সৃষ্ট পৰিস্থিতিৰ মাজতো নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস অব্যাহত ৰখা ৰাজ্যসমূহক প্ৰশংসা কৰি প্ৰতিটো পৰিয়ালে পানী লাভ কৰাটো সুনিশ্চিত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় উদালগুৰি জিলাৰ ৰোটাৰ ভালুকমাৰীৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 3জন যুৱক নিহত হয় আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ৰোটাৰ পৰা উৰাং অভিমুখে যুৱককেইজন গৈ থকা এখন দুচকীয়া বাহনত এখন তীব্ৰবেগী নৈশ বাছে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় নিহত যুৱককেইজনক ডেভিড দৈমাৰী প্ৰাণজিত লহকৰ আৰু মনিন্দৰ দৈমাৰী বুলি চিনাক্ত কৰা হৈছে কুৰুৱাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী গোপাল দেৱগোস্বামীৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৰপেটাত মন্তব্য বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিয়লি 5 বজালৈকে 52% ভোটদান নাগালেণ্ডৰ দুখন বিধানসভা আসনৰ বাবে হোৱা উপ নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন আৰু ৰূপসী বিমানবন্দৰটো অহা বছৰৰ জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হৈ উঠিব বুলি বিমানবন্দৰ প্ৰাধিকৰণৰ প্ৰকাশ বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ মাস্ক পৰিধান কৰক হাত ধুওক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক কোভিডক পৰাজিত কৰক আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল